গুড মৰ্নিং বন্ধু বান্ধৱীসকল। ঠাণ্ডাটো চাগে বেছি পৰিছে। মই এতিয়া নাগালেণ্ডত আছোঁ। নাগালেণ্ডতো আৰু নক'ব, আৰু ইমান ঠাণ্ডাৰ কাৰণে বাহিৰত ওলাব নোৱাৰা হৈছোঁ আজিকালি। ইমান ঠাণ্ডা আজিকালি। তো বাদ দিয়ক, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। তো আজিৰ বিষয়টো হৈছে যে আপুনি যেতিয়া মোবাইল কিনিব যায়, ধৰক আপুনি ভাবি আছে যে মোবাইল এটা ল'ম। তো মোবাইল লোৱাৰ আগতে আপুনি কি কি বিষয় আপুনি অলপ জানিব লাগে, যে যাতে আপোনাৰ পইচাখিনি বেয়া নহয়, যাতে আপুনি এটা শুদ্ধ ভাল এটা মোবাইল ল'ব পাৰে। তো আপুনি কেনেকৈ এই বিষয়ে অলপ আপুনি জানিব লাগে, সেই বিষয়ে আজি অলপ কথা পাতিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আকৌ এবাৰ আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে মোৰ চেনেলটো অলপ আগবাঢ়ি যাব পাৰে। তো প্ৰথম কথাটো হ'ল, আপুনি যেতিয়া মোবাইল কিনিবলৈ যাব দোকানত, তেতিয়া আপুনি যদি আপোনাৰ বাজেটটো 10,000 টকা বা 9,000 8,000 টকা আছে, তেনেহ'লে আপুনি যিকোনো এটা মোবাইল আপুনি লৈ লওক, প্ৰব্লেম নাই। কাৰণ 10,000ৰ তলত যদি আপুনি এটা মোবাইল আৰু কি পাব, ইমান ভাল নাপায়। চিম্পল এটা মোবাইল লৈ লওক, বাছ আপোনাৰ চলি যাব। কিন্তু কিছুমান মানুহ এনেকুৱা আছে যে ইমান কষ্ট কৰি 15,000 20,000 30,000 টকা জমা কৰিছোঁ, এটা ভাল এটা মোবাইল ল'ম। সেইখিনি মানুহৰ কাৰণে আজি এই কথাখিনি মই গুৰুত্ব সহকাৰে শুনিবলৈ অনুৰোধ জনাই আছোঁ। চাওক, আপোনাৰ যেতিয়া বাজেটটো 15,000 বা 20,000 টকা হ'ব, তেতিয়া আপোনাৰ প্ৰথমতে চাব লাগিব যে আপোনাৰ মোবাইলৰ ডিছপ্লেটো কি ডিছপ্লে, LCD নে AMOLED নে আৰু কিবা কিবি। চাওক, LCD ডিছপ্লেটো হৈছে আপোনাৰ কম দামা যিবিলাক মোবাইল আছে, বাজেটৰ যিবিলাক মোবাইল আছে, 10,000 12,000 8,000 টকা, সেইবিলাকত আপুনি LCD ডিছপ্লে আপুনি পাব, ইয়াৰ ওপৰত নাপায়। যেতিয়া আপোনাৰ বাজেটটো 15,000 পাৰ হৈ যাব, তেতিয়া আপোনাৰ প্ৰথমতে চাব লাগিব যে আপোনাৰ মোবাইলৰ ডিছপ্লেটো যাতে কমচে কম AMOLED ডিছপ্লে হ'ব লাগিব। এই বিষয়ে আপুনি অলপ মনত ৰাখিব। তাৰপিছত যেতিয়া আপোনাৰ বাজেটটো 25,000 টকা পাৰ হৈ যাব, তেতিয়া আপুনি চাব লাগিব যে আপোনাৰ মোবাইলৰ ডিছপ্লেটো কমচে কম ছুপাৰ AMOLED হ'ব লাগিব। ছুপাৰ AMOLED হৈছে মানে AMOLEDতকৈ আৰু এডভান্স লেভেলত। AMOLED, ছুপাৰ AMOLED এইবিলাক ডিছপ্লে থাকিলে আপুনি যে কণ্টেণ্টবিলাক চাই আছে, ইউটিউব চাই আছে, ফেচবুক চাই আছে, ইনষ্টাগ্ৰাম চাই আছে, আপোনাৰ কিবা মোবাইলত মুভি চাই আছে, আপোনাৰ যদি AMOLED বা ছুপাৰ AMOLED ডিছপ্লে থাকে, আপুনি সেই পিকচাৰ কোৱালিটিটো আপুনি বেছি ভাল পাব। যদি আপুনি LCD ডিছপ্লে থকা মোবাইল লয়, তেনেহ'লে আপোনাৰ পিকচাৰ কোৱালিটিটো সিমান ভাল নহয়। আৰু LCD ডিছপ্লে থাকিলে আপোনাৰ ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট নাপাব। ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট যদি আপুনি পাব বিচাৰে, তেনেহ'লে আপোনাৰ মিনিমাম AMOLED ডিছপ্লে থকা মোবাইল ল'ব লাগিব। যেনেকৈ ধৰক এইটো মোবাইলত এইটো চাওক, এইটো হৈছে AMOLED ডিছপ্লে থকা মোবাইল। ইয়াতে আপুনি ফিংগাৰ দিলে লক খুলি যাব। আৰু যদি আপুনি LCD ডিছপ্লে থকা যদি মোবাইল আপুনি লয়, তেনেহ'লে আপোনাৰ ইয়াতে আৰু ফিংগাৰপ্ৰিণ্ট নাপায়, ইয়াতে পাব, নহ'লে আপোনাৰ বেক চাইডত পাব। মনত ৰাখিব। তো যদি আপুনি 20,000 টকা 15,000 টকাৰ মোবাইল লৈছে, যদি আপুনি বিচাৰে যে মোৰ মোবাইলটো যাতে অলপ ষ্টাইলিছ, চাবলৈ যাতে অলপ ষ্টাইলিছ হয়, তেনেহ'লে আপুনি AMOLED ডিছপ্লে থকা মোবাইলেই ল'ব। এনেকুৱা ডিছপ্লেৰ ভিতৰত আপোনাৰ ফিংগাৰপ্ৰিণ্ট থাকিব। বুজিলে? এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয়, যদি আপোনাৰ বাজেটটো 20,000 পাৰ হৈ গৈছে, তেনেহ'লে আপোনাৰ বেক চাইডত মিনিমাম এইটো গ্লাছ বেক থাকিব লাগিব। এইটো গ্লাছ বেক মই দেখাই দি আছোঁ, ৰ'ব 1 মিনিট। চাওক, এইটো হৈছে গ্লাছ বেক। এইটো গ্লাছ বেক হ'লে কি হয়, আপোনাৰ অতি সহজে স্ক্ৰেচ নপৰে ইয়াতে। আৰু
যদি আপুনি পলিকাৰ্বনেট বেগ লৈছে প্লাষ্টিক 6 মাহ পিছতে ইয়াতে স্ক্ৰেচ আহি যাব, দাগ পৰি যাব, চাবলৈ বেয়া। তো সেইকাৰণে 20,000ৰ ওপৰত যদি আপোনাৰ বাজেট আছে তেনেহ'লে এইটো চাব যাতে আপোনাৰ বেগটো গ্লাছ বেগ থাকে। আৰু এইটো ফ্ৰেম, এইটো বাৰু পলিকাৰ্বনেট প্লাষ্টিক হয়, ইমান বাজেট দামী মোবাইল নহয় এইটো। আপোনাৰ যদি বাজেট 20,000 পাৰ হৈ আছে তেনেহ'লে আপুনি এই ফ্ৰেমটো যাতে আপোনাৰ মেটেল ফ্ৰেম থাকে। মেটেল ফ্ৰেম থাকিলে কি হয়, আপোনাৰ এই ফ্ৰেমটো সহজে বেয়া নহয়, তাৰমানে বুজিলেনে, সহজে বেয়া নহ'ব। তো আপুনি 20,000 যদি আপোনাৰ পাৰ হৈ গৈছে বাজেটটো, তেনেহ'লে আপুনি চাব যে মেটেল এইটো ফ্ৰেম যাতে আপোনাৰ মেটেল ফ্ৰেম হয়, বুজিলে। নাম্বাৰ 1, ডিছপ্লেটো এমোলেড হ'ব লাগিব কমচে কম। নাম্বাৰ 2, ফিংগাৰপ্ৰিণ্ট ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট থাকিব লাগিব। নাম্বাৰ 3, বেকটো গ্লাছ হ'ব লাগিব। নাম্বাৰ 4, আপোনাৰ ফ্ৰেমটো মেটেল ফ্ৰেম হ'ব লাগিব, বুজিলে। তাৰপিছত আপোনাৰ প্ৰচেছৰ, আপোনাৰ 20,000 যদি বাজেট পাৰ হৈ গৈছে তেনেহ'লে আপুনি লক্ষ্য ৰাখিব যে আপোনাৰ প্ৰচেছৰটো কমচে কম কোৱালকম স্নেপড্ৰাগন হ'ব লাগিব। মিডিয়াটেক ডাইমেনচিটি ভাল বাৰু, বেয়া নহয়, হ'লেও কোৱালকম স্নেপড্ৰাগনৰ নিচিনা ইমান ভাল নহয়। কোৱালকম স্নেপড্ৰাগন আজিকালি আইফোনৰ তলত যদি ভাল প্ৰচেছৰ আছে কোৱালকম স্নেপড্ৰাগনেই আছে। তাৰপিছত আপোনাৰ ৰেম মিনিমাম 8GB হ'বই লাগিব। তাৰপিছত আপোনাৰ ৰম, যিটো আপোনাৰ ইণ্টাৰনেল মেমৰি আমি কওঁ, সেই ইণ্টাৰনেল মেমৰি কমচে কম আপোনাৰ 128GB হ'ব লাগিব। তেনেহ'লে আপোনাৰ মোবাইলটো স্মুথলি 3 বছৰ 4 বছৰমান আপুনি স্মুথলি ভাল পৰা চলাব পাৰে। আৰু যদি এইবিলাক আপুনি লক্ষ্য নকৰে তেনেহ'লে আপুনি দোকানদাৰ, আজিকালি কি দোকানত যাব, বোলে দাদা মোবাইল এটা দিয়ক, দোকানীয়ে আপোনাক ইমান মোবাইল ওলাই দিব যে এইটো এনেকুৱা, এইটো এনেকুৱা, কেমেৰা ইমান ভাল। প্ৰচেছৰ যদি ভাল থাকে, ডিছপ্লে ভাল থাকিলে কেমেৰা অট'মেটিকলি ভাল হৈ যাব। তো নিশ্চয় বুজিলে। তাৰপিছত আপুনি মোবাইল কিনাৰ সময়ত আৰু এটা বিষয় লক্ষ্য কৰিব, যাতে আপোনাৰ স্পীডটো যাতে LPDDR কমচে কম 4x ৰেম থাকিব লাগে। LPDDR 4x মনত ৰাখিব। LPDDR 4x ৰেম থকাৰ ফলত আপোনাৰ মোবাইলটো আৰু ফাষ্ট চলিব। কোনোবাই যদি গেমিং কৰি আছে, কিছুমানে গেমিং কৰাৰ কাৰণে মোবাইল লয়, তো গেমিঙৰ কাৰণে LPDDR 4x ৰেম থকাটো অতি জৰুৰী, কথাটো মনত ৰাখিব। তাৰপিছত আপোনাৰ কেমেৰাটো আপুনি কমচে কম 64 মেগাপিক্সেল থাকিব লাগে। 64 বাৰু বাদ দিয়ক, আপোনাৰ আইফোনত আজিৰ দিনতো আপোনাৰ 12 মেগাপিক্সেলৰ কেমেৰাই আমি পাই আছোঁ। তো অপটিমাইজৰ ওপৰত কথা এইটো। অপটিমাইজ যদি ভাল হয়, আপোনাৰ কেমেৰা যদি 48 মেগাপিক্সেলৰ থাকে, তথাপিও আপোনাৰ ফটো কোৱালিটিটো ভাল আহিব। এইটো অপটিমাইজৰ ওপৰত কথা। তো নিশ্চয় বুজিলে। মই আপোনাক বুজাব পাৰিছোঁ নে নাই মই ক'ব নোৱাৰোঁ, হ'লেও আপুনি বুজাৰ অলপ চেষ্টা কৰিব। মই কি বিষয়ত আপোনাক কৈছোঁ যে আপুনি নতুন মোবাইল এটা লোৱাৰ সময়ত এই বিষয়ত অলপ সজাগ থাকিব, যাতে আপোনাক দোকানীয়ে ঠগিব নোৱাৰে। আৰু যদি অনলাইনত আপুনি পাৰ্চেছ কৰি আছে মোবাইল, ধৰক আপুনি ফ্লিপকাৰ্ট, এমাজনৰ পৰা যদি আপুনি মোবাইল পাৰ্চেছ কৰি আছে, তেনেহ'লে আপুনি তাতে তলত স্পেচিফিকেশ্যন আপোনাৰ লিখা থাকিব, তাতে ডিটেইলত লিখা থাকিব মোবাইলটো কেনেকুৱা আছে, কেমেৰা কেনেকুৱা আছে, ডিছপ্লে কেনেকুৱা আছে, চব তাতে লেখা থাকিব। আপুনি ভাল পৰা ৰিডিং কৰি তাৰপিছত আপুনি এমাজন বা ফ্লিপকাৰ্টৰ পৰা আপুনি মোবাইলটো অৰ্ডাৰ কৰিব পাৰে। তো এইখিনি আছিল আজিৰ ভিডিঅ'। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, আৰু নতুন আহিলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।